বন্ধুসকল, আপোনালোকে বাৰু খবৰ ল'লেনে? মই বাৰু কিহৰ খবৰৰ কথা কৈছোঁ বন্ধুসকল? আগন্তুক 13 আৰু 15 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাৰ আপোনালোকে বাৰু পৰীক্ষাৰ্থীসকলৰ খবৰ ল'লেনে? মই তাৰে কথাটো সুধিব বিচাৰিছিলোঁ আপোনালোকক। বন্ধুসকল, এই খবৰ লোৱা প্ৰক্ৰিয়াটো প্ৰকৃততে শুদ্ধনে বাৰু? আমাৰ গাঁৱৰ পটভূমিত মই এটা সাংঘাতিক ধৰণৰ দৃশ্য দেখোঁ। মোৰ ফালৰ পৰাহে, মোৰ দৃষ্টিভংগীৰেহে কৈছোঁ। আপোনালোকে কেনে ভাবে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন। গাঁৱৰ পটভূমিত এনেকুৱা হয় বন্ধুসকল, যেন যথেষ্ট সংখ্যক মহিলাই হওক বা পুৰুষেই হওক লগ লাগি যিজন পৰীক্ষাৰ্থী তেওঁৰ ওচৰত গৈ শুভেচ্ছা বাণী জ্ঞাপন কৰেগৈ, আৰু যথেষ্ট সময় তেওঁৰ সেই মূল্যৱান সময় অকণমান তেওঁলোকে লৈ পেলায়। গতিকে সেইটো কৰা একেবাৰে অনুচিত, কিয়নো তেওঁৰ সেই সময়ত পঢ়ি থাকে, পঢ়ি থকাৰ সময়খিনিত মনোযোগটো যথেষ্টখিনি ভাঙি যায়। গতিকে সেইটো কৰা মুঠেই অনুচিত। মই ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ মই নাজানো, কিন্তু মোৰ দৃষ্টিৰে মই সেইটো ভুল বুলি ভাবিছোঁ। আপোনালোকে কেনে ভাবে এবাৰ জনাবলৈ একেবাৰে নাপাহৰিব। আৰু বন্ধুসকল, মই এইখিনিতে যিসকল পৰীক্ষাৰ্থী 13 আৰু 14 তাৰিখে হ'বলগীয়া সেই হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলক মই আজিয়ে শুভেচ্ছা বাণী জ্ঞাপন কৰিছোঁ, আৰু সৰস্বতীয়ে যেন তেওঁলোকক লগ দিয়ে। আৰু আজিলৈ আহোঁ, ধন্যবাদ।